এজন এক্টৰে চিনেমা কৰা এজন এক্টৰে কেনেকৈ CM হ'ব পাৰে এখন ৰাজ্যত, তো তাৰ বিষয়ে অকণমান চমুকৈ আলোচনা কৰি তবলত ভিডিঅ'টো আৰম্ভ কৰিম। আমি আজি কথা পাতিম বিজয় থালাপতি বিষয়ে। তেওঁ প্ৰথমে এখন চিনেমা কৰিছিল, চিনেমাখনৰ নাম আছিলে নালায়া থিৰিপু, আৰু এইখন চিনেমা একদম বহুত বেয়াকৈ ফ্লপ হয়, কিন্তু কিছুমান মানুহৰ কাৰণে এইটো সমাপ্ত হয়, মানে নকৰে আৰু চিনেমা আৰু ইমান ডাঙৰ ফ্লপ মানে হয় নহয়, কিন্তু বিজয়ৰ কাৰণে এয়া প্ৰথম আৰম্ভণি। বিজয়ে কৈছে এইটো আৰম্ভণি হয় আৰু আগলৈতো আছেই বহুত। তাৰ পাছত দ্বিতীয়খন চিনেমা কৰে, চিনেমাখনৰ নাম চেন্দুৰা পাণ্ডি, কাজ কৰিলে, তাৰপিছত পিকচাৰ একেবাৰে হিট হ'ল। তাৰপিছত আৰু তৃতীয়খন আহিলে ৰাচি গান আহিলে, তেতিয়াই পৰা একদম ছুপাৰষ্টাৰ হৈ পৰিল জনতাৰ মাজত। 2009 চনত তেওঁ এটা ফেন ক্লাব আৰম্ভ কৰে। ফেন ক্লাবটোৰ নাম হৈছে বিজয় মাকাল লিয়াকাম। 2022 চনত এই সংগঠনটোৱে 115 চিট জিকিছিল লোকেল বডি ইলেকশ্যনত। তেতিয়া মানুহৰ ভৰসা নাছিল, ভাবিছে কি ভাবি আছে থালাপতি বিজয়ে। থালাপতি বিজয় অকল ভবা নাছিলে বা চিন্তা কৰা নাছিলে, তেওঁ নিজকে প্ৰস্তুত 2 ফেব্ৰুৱাৰী 2024 চনত এনাউন্সমেণ্ট কৰে যে মোৰ এটা পাৰ্টি বনাবলৈ গৈ আছো। নামটো হৈছে তামিলগা ভেট্ৰি কাজাগাম অৰ্থাৎ TVK। তেওঁৰ নিজৰ পাৰ্টি ঘোষণা কৰে, এতিয়াৰ পৰা মই পিকচাৰ নকৰোঁ, জনতাৰ যিটো পিকচাৰ আছে সেইটো TVK পাৰ্টিৰ আৰম্ভণিত মানুহে কৈছিল এইটো ষ্টাৰ পাৱাৰ হয়, 2-3 মাহ চলিব আৰু বন্ধ হৈ যাব। কিন্তু মানুহে ভবাৰ দৰে এই কথাষাৰ সঁচা নহ'ল, তাৰ বিপৰীত হ'ল, মানে ছাকচেছ। বিজয় থালাপতিয়ে নিজৰ লক্ষ্যৰ ওপৰত কাম কৰিলে, নিজৰ ফেন ক্লাবটো ভোট লেভেলত সলনি কৰি 10 মে 2024 চনত মুখ্যমন্ত্ৰীৰ ৰূপ হিচাপে তেওঁ শপত গ্ৰহণ কৰে। 2024 বিধানসভা নিৰ্বাচনত 108খন আসন জিকি এক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছিল তেওঁ। তেওঁৰ দলটোৰ মূল নীতি আছিল জাতি বা ধৰ্মৰ ভিত্তিত মানুহৰ মাজত বিভাজন নানি সকলোৰে বাবে সামাজিক ন্যায় নিশ্চিত কৰা। তামিলনাডু কেৱল তামিল আৰু ইংৰাজী ভাষাৰ ব্যৱহাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। প্ৰশাসনৰ পৰা দুৰ্নীতি আঁতৰাই নাইকিয়া কৰি জনসাধাৰণৰ কল্যাণৰ কাম কৰা হয়। ইয়াৰ উপৰিও TVK ৰাজ্যখনৰ বাবে মহিলা সুৰক্ষা, নিবনুৱা সমস্যা সমাধান আৰু বিদ্যুৎ সুলভ কৰাৰ দৰে জনমুখী লক্ষ্যও আগবঢ়ায়।